মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি ক্লাছ 10ৰ আজি অনুষ্ঠিত হৈ যোৱা ইংলিছ সাবজেক্টৰ MCQ 45 MCQ আছে। সেই MCQ কেইটা আমি ইয়াতে আলোচনা কৰিম আৰু এই MCQ কেইটাত তোমালোকৰ কিমানটা শুদ্ধ হয় আমাৰ কমেন্ট বক্সত জনাই যাবা। প্ৰথমে কোশ্চেন নম্বৰ 1, কেৱল আমি উত্তৰটো কৈ দিম। 1 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি 70 পেসস। 2 নম্বৰ কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ব অপশন সি এ ইজ ট্ৰু। ইয়াত যেটো এজারশন আছে এ এটো ট্ৰু হ'ব, বাট আর ইজ ফলস, আৰু যেটো রিজন আছে এটো ফলস হ'ব। 3 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ জি এল ফাইন্ডস। 4 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। ইয়াত দুটা স্টেটমেন্টস আছে, তাৰে 1 নম্বৰ স্টেটমেন্টস যেটো আছে ফলস হ'ব আৰু 2 নম্বৰটো ট্ৰু হ'ব। 5 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি দ্য আননেচাৰেল লাইফ অফ এ ক্যাট টাইগার। 6 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি। এটো মিলাব কৈছে, প্রথমে 2 নম্বর হ'ব 1, 4 and 3, so D number is right answer. 7 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন সি বটম। 8 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন সি এলিটারেশন। 9 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মানি। 10 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি হেড এন্ড হিউম্যানিটি। 11 নম্বৰৰ শুদ্ধ অপশন হ'ব অপশন বি পিৰ লগত 3 নম্বৰটো মিলিব, কিউৰ লগত 4 নম্বৰটো মিলিব। পিৰ লগত 3, কিউৰ লগত 4 ক'ত আছে? ইয়াতে আছে, সো বি নম্বৰটো শুদ্ধ হৈ যাব। 12 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি 30। 13 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ। দুটা স্টেটমেন্ট আছে, তাৰে প্ৰথম স্টেটমেন্ট যেটো এটো হ'ব ফলস আৰু দ্বিতীয় স্টেটমেন্ট যেটো এটো হ'ব ট্ৰু। 14 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ ব্ল্যাক, রেড, গ্রিন, ব্লু এন্ড গোল্ড। 15 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ দোজ হু কনকুয়ার ফিয়ার। 16 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ মেটাফোর। 17 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি। ইয়াত দুটা স্টেটমেন্ট আছে, তাৰে দুয়োটা স্টেটমেন্ট হ'ব ফলস, সো both the statements 1 and 2 are false. 18 নম্বৰ কোশ্চেনৰ শুদ্ধ উত্তৰ হ'ব অপশন সি লাভ। 19 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি কফি। 20 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি all of the above, that means সব কেইটা হ'ব। Cork is famous for its এটো তিনিওটা হ'ব, সো অপশন ডি হ'ব। 21 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ কোয়েট। 22 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ গ্ৰীন। 23 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি মেডিকেৰি। 24 নম্বৰৰ শুদ্ধ অপশন হ'ব অপশন বি বার্গলার নম্বৰ 2। 25 নম্বৰৰ দুটা স্টেটমেন্ট আছে, তাৰে দুয়োটা স্টেটমেন্ট ফলস হৈ আছে, এই কারণে শুদ্ধ উত্তৰটো হ'ব অপশন বি both the statements 1 and 2 are false. 26 নম্বৰৰ শুদ্ধ অপশন হ'ব অপশন ডি। 27 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন সি স্টপ। 28 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন এ উইল বি পষ্টপন্ড। 29 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি হ্যাভ হ্যাড। 30 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন বি হ্যাড স্টার্টেড। কোশ্চেন নম্বৰ 31 শুদ্ধ উত্তৰ হ'ব promises should be kept। 32 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব অপশন ডি why was the job refused by your brother। 33 নম্বৰৰ শুদ্ধ অপশন হ'ব অপশন এ I have lost my mobile। 34 নম্বৰৰ শুদ্ধ উত্তৰ হ'ব এ the poor are helped by that boy। 35 শুদ্ধ উত্তৰ হ'ব অপশন এ বাই। 36 শুদ্ধ উত্তৰ বি উইথ।
37 শুদ্ধ উত্তর বি অন, 38 শুদ্ধ উত্তর সি ডি, 39 নম্বরের শুদ্ধ উত্তর হব ডি এ লিটিল, 40 নম্বরের শুদ্ধ উত্তর হব অপশন এ ফিউ, 41 শুদ্ধ উত্তর হব সি আর নট আই, 42 নম্বরের শুদ্ধ অ্যান্সার হব অপশন বি ওয়াজ দেয়ার, 43 নম্বরের শুদ্ধ উত্তর হব অপশন ডি টেল মি হোয়ার দ্য পোস্ট অফিস ইজ। তাৰপিছত 44 নম্বরের শুদ্ধ উত্তর হব 44 নম্বরের শুদ্ধ উত্তর হব অপশন বি হি ইজ নাইদার সিনসার নট অনেস্ট, 45 নম্বরের শুদ্ধ উত্তর হব অপশন এ উই ক্যান প্রুভ দ্যাট দ্য আর্থ ইজ রাউন্ড। আজি আছিল এইখিনিয়ে 45টা এমসিকিউ ক্লাছ 10ৰ আজি অনুষ্ঠিত হৈ যোৱা হাফ ইয়াৰলি এক্সামৰ। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কিমানটা শুদ্ধ হল আমাৰ কমেন্ট বক্সত জনাই যাবা। ধন্যবাদ।